वहीं ऊपरी असम के दिग्बोई में किसानों ने विरोध प्रदर्शन किया है। उनका विरोध दिग्बोई रिफाइनरी के खिलाफ था। सैकड़ों किसानों ने रिफाइनरी के प्रशासनिक भवन के सामने प्रदर्शन किया। रिफाइनरी के तेल मिश्रित पानी ने इलाकों के हजारों बीघा कृषि भूमि को नुकसान पहुंचाया है। किसानों ने मुआवजे की मांग को लेकर प्रदर्शन किया है। আমি এবাৰ আমি সাৰ্কুল অফিচক মাতি পঠাইছিলোঁ। তেওঁলোকৰ মণ্ডল গৈছিল, মণ্ডলে অলপ চালে, চাই পিনে ক'লে যে আমি ক্ষতিপূৰণ দিম। কিন্তু এতিয়ালৈকে সেই যি আহিলে তাৰপিছত এতিয়ালৈকে কাৰো আমি চেহেৰা দেখি পোৱা নাই। এইকাৰণে অতি সোনকালে 10 দিনৰ ভিতৰত যাতে আমাৰ ক্ষতিপূৰণ প্ৰদান কৰে, তাৰ কাৰণে আজি দাবী উত্থাপন কৰিবলৈ আহিছোঁ। এইকাৰণে ল'বলগীয়া হৈছে যিহেতু আইচি কৰ্তৃপক্ষৰ নিৰ্বিকাৰ, তেওঁলোকে ইমান দিনে কৰি অহা দাবীখিনি তেওঁলোকে মানি চলা নাই। সিদিনা হৈ যোৱা যিখিনি আপোনালোকে হয়তো পাইছে মোৰ ফেচবুক লাইভত, তেতিয়া মই দিছিলোঁ যে যদিহে কেনেবাকৈ যদি এটা জুইচলা কাঠি লাগিলে গোটেই ৰাইজৰ কাৰণে যথেষ্ট ক্ষয়ক্ষতি হ'লে। তাৰ উপৰি যিখিনি কৃষিভূমিবিলাক আপোনালোকে হয়তো দেখিছে মোৰ ফেচবুক লাইভত, কঠীয়াবিলাকত একদম তেল জমা হৈ আছে আৰু এইখিনি যে খেতি হ'ব আৰু সম্ভৱ নহয়। গতিকে ৰাইজৰ ক্ষতি আইচি অকল নিজৰ মুনাফা কৰিলে নহ'ব, জনসাধাৰণৰ উন্নয়ন কৰাটো এইটো কৰ্তব্য। প্ৰতিটো ইণ্ডাষ্ট্ৰিৰ এটা জনকল্যাণমূলক আঁচনি আছে। এই জনকল্যাণমূলক আঁচনিৰ ভিতৰত আইচিয়ে কি কৰিছে আজিলৈকে গম পোৱা নাযায়। ডাঙৰ বৰষুণ জাকৰ ফলত তেল নলাৰে আইচিয়ে এৰি দিয়া তেলৰ ফলত এখন বিস্তীৰ্ণ পথাৰ ইতিমধ্যে ধ্বংস হৈ গৈছে। যদি আইচিয়ে এই নলাটো আমাক নিৰ্মাণ কৰি নিদিয়ে, অনাদিকালত কিন্তু আমি ইয়াতকৈ জংকী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। যিহেতু এই নলাটোৰে আইচিএলৰ আটাইবোৰ লেতেৰা আৱৰ্জনা যায়, আজি আমি সেইকাৰণে গোটেই গাঁৱৰ ৰাইজে একত্ৰিত হৈ ইয়াত প্ৰতিবাদ কৰিবলৈ আহিছোঁ। অনাদিকালত অতি সোনকালে যদি তেওঁলোকে আমাক মথাউৰি নিৰ্মাণ কৰি নিদিয়ে, তেল নলাটো খনন কৰি নিদিয়ে, কিন্তু ইয়াতকৈ আমি জংকী আন্দোলন গঢ়ি তুলিবলৈ